পদপথত কৰ্তব্যৰত আৰক্ষীক সম্বৰ্ধনা ৰাজপথত কৰ্তব্যৰত আৰক্ষীৰ কাষত থিয় দিলে অগপ নেতা মণিমাধৱ মহন্তই আজি আৰক্ষী দিৱসৰ দিনটোত নগাঁৱৰ পুৰ নিগমৰ ৰাজপথত জনসেৱাৰ্থে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰি থকা কেইবাগৰাকীও আৰক্ষী বিষয়া তথা জনক একোখনকৈ গামোচা পিন্ধাই সম্বৰ্ধনা জনাই অগপ নেতাগৰাকীক নিজৰ পৰিয়ালৰ পৰা আঁতৰত থাকিও দেশৰ তথা ৰাইজৰ সুৰক্ষাৰ বাবে তৎপৰ প্ৰতিগৰাকী আৰক্ষী যাতে একোজন সুদক্ষ সেৱক হিচাপে পৰিগণিত হয় তাৰে আশা কৰি আৰক্ষী কেইজনক শুভেচ্ছাও জ্ঞাপন কৰে মণিমাধৱ মহন্তই। জনহিত জনসেৱাৰ্থে গঠিত অসমৰ আৰক্ষীৰ আজি এটা পবিত্ৰ দিন আৰক্ষী দিৱস অসম আৰক্ষী দিৱস। এই দিনটোত আমি সেইসকল কৰ্তব্যৰত বিষয়াক পুলিচক আমি শুভেচ্ছা জনাইছোঁ যাতে অসমবাসীৰ হৈ নিৰীহজনৰ হৈ সদায় ওচৰত থাকি যাতে নিৰবিচ্ছিন্নভাৱে সেৱা কৰিব পাৰে এটা যোগাত্মক পৰিৱেশ যাতে আমাৰ ৰাইজেও দিয়ে দল সংগঠনে দিয়ে সেইটো আমি আশা কৰিছোঁ আৰু আশা কৰিম অসম আৰক্ষী অনাগত দিনত সঁচাকৈ দক্ষ আৰক্ষী ৰূপে পৰিগণিত হৈ আমাৰ সমাজখনৰ শান্তি একতা আৰু সৌম্য বজাই ৰাখিব। হয়, অতি আকস্মিকভাৱে দেখিলোঁ যে ইয়াত কেইবাগৰাকী আৰক্ষী বিষয়াই নিজৰ দায়িত্ব পালন কৰি আছে। আমি যুৱ পৰিষদৰ এখন সভা আছিল, তালৈ আহি দেখিলোঁ যে তেওঁলোকে দায়িত্ব পালন কৰি আছে আৰু আমি সেই সুযোগটো ল'লোঁ। তেওঁলোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰিম তেওঁলোকৰো এটা পৰিয়াল থাকে, তেওঁলোকৰো এখন ঘৰ থাকে, সেই ঘৰৰ পৰা আঁতৰত থাকি আমাৰ কাৰণে বা ৰাইজৰ কাৰণে সেৱা আগবঢ়াই থাকে। তেওঁলোকে যাতে কেতিয়াও সমাজৰ পৰা আঁতৰত থাকিবলগীয়া নহয়, সেইকাৰণেই আমি তেওঁলোককো এটা যোগাত্মক পৰিৱেশ দিব বিচাৰিছোঁ। আৰক্ষী দিৱসৰ সকলো আৰক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।